হেল্ল' এভৰিৱান, ৱেলকাম বেক টু অসম জ্ঞান সৌৰভ। আজি আমি আলোচনা কৰিম ভূগোলৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ টপিক হ'ল আমাৰ আজিৰ ভূগোল। আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে আমাৰ চেনেলটোত নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসম জ্ঞান সৌৰভ, আৰু আমাৰ হোৱাটছআপ যিটো পেজ আছে হোৱাটছআপ এই পেজটো ফলো কৰি দিব। চাইনা শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? চীন দেশে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে তাৰ সীমা শ্বেয়াৰ কৰে? অপশ্যন দিয়া আছে 2খন, 5খন, 6খন নে 7খন। উত্তৰ হ'ব 5খন ষ্টেটৰ লগত সীমা শ্বেয়াৰ কৰে, অৰ্থাৎ মুঠ 3488 কিলোমিটাৰ। জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশ এই 5খনৰ সৈতে সীমা ভাগ বিতৰণ কৰে। বাংলাদেশ শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? বাংলাদেশে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত ভূমিৰ সীমা ভাগ বতৰা কৰে? উত্তৰ হ'ব 5খন। চীনো 5খন, বাংলাদেশো 5খন। বাংলাদেশৰ হ'ল 4096 কিলোমিটাৰ। বাংলাদেশে হাইয়েষ্ট কৰে। তাৰপিছত ৱেষ্ট বেংগল, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এইকেইখন ৰাজ্যই বাংলাদেশৰ লগত ভাগ বিতৰা কৰে। নেপাল শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? নেপালে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত ভাগ বতৰা কৰে? এনচাৰ হ'ব 5খন, 1751 কিলোমিটাৰ। উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল এণ্ড ছিকিম। নেক্সট, পাকিস্তান শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? পাকিস্তানে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত ভাগ বিতৰা কৰে? উত্তৰ হ'ব 4খন। পাকিস্তানে 3323 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ভাৰতৰ সৈতে। জম্মু কাশ্মীৰ, পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সৈতে ভাগ বতৰা কৰে। ম্যানমাৰ শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? উত্তৰ 4খন। ম্যানমাৰে 1642 কিলোমিটাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ সৈতে। ভূটান শ্বেয়াৰিং বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? ভূটানে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত কৰে? 4খন ৰাজ্য আৰু মুঠতে 699 কিলোমিটাৰ। ছিকিম, ৱেষ্ট বেংগল, আসাম আৰু অৰুণাচল 4খন। ৰেড ক্লিফ লাইন বৰ্ডাৰ বিটুইন ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি? ৰেড ক্লিফ লাইন ভাৰতৰ সৈতে কোন কেইখন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সীমাটোক ৰেড ক্লিফ লাইন বুলি কোৱা হয়? অপশ্যন দিয়া আছে বাংলাদেশ, পাকিস্তান, চাইনা নে বোথ ক এণ্ড খ। উত্তৰ হ'ব বোথ ক এণ্ড খ। ৰেড ক্লিফ লাইন দুটা হয়, যিহেতু বাংলাদেশখনো আগতে পাকিস্তানৰ আণ্ডাৰতে আছিল, গতিকে বাংলাদেশো হ'ব পাকিস্তানো হ'ব ৰেড ক্লিফ লাইন। The city of Baghdad is situated on the bank of which river? উত্তৰ টাইগ্ৰিছ ৰিভাৰ। বাগদাদ হৈছে ইৰাকৰ ৰাজধানী চহৰ। বাগদাদ আছে টাইগ্ৰিছ নদীৰ পাৰত। বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰটো কোনটো? উত্তৰ হ'ব ট্ৰপোস্ফিয়াৰ, যিটোত আমি বাস কৰি আছো। কোন জলবায়ু অঞ্চলত কেম্পছ ঘাঁহনি অঞ্চল অন্তৰ্গত? উত্তৰ সাভানা জলবায়ু। চীনদেশীয় জলবায়ু কি জলবায়ু বুলি কোৱা হয়? চীনদেশীয় জলবায়ু কোৱা হয় নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক কি? উত্তৰ হ'ব বায়ুৰ আৰ্দ্ৰতা বুলি কোৱা হয়। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি? উত্তৰ হ'ব হৰ্ষনায়স্ক। এই ঠাইখন ইমানেই ঠাণ্ডা যে ইয়াত যদি উতলা গৰম পানী বায়ুত ছটিয়াই দিয়া হয় তেনেহ'লে সেই পানীও লগে লগে বৰফ হৈ যায়। পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? উপকূল ৰেখা সৰ্বমুঠ দৈৰ্ঘ্য হ'ল 0.5 নিযুত কিলোমিটাৰ।
পৃথিৱীৰ পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত? বায়ুমণ্ডল কিমানলৈকে আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা? উত্তৰ হ'ব 10,000 কিলোমিটাৰ ওপৰলৈকে আছে। এক্সোস্ফিয়াৰ বায়ুৰ উষ্ণতা কিমান ডিগ্ৰী বৃদ্ধি হয়? এক্সোস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলৰ আটাইতকৈ ওপৰৰ স্তৰটো কোৱা হয় এক্সোস্ফিয়াৰ। তাত উষ্ণতা কিমান হয়? উত্তৰ 5,550 চেণ্টিগ্ৰেড। দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰা কাৰ সূত্ৰ বোলে? দক্ষিণ গোলাৰ্ধত কি হয়, বায়ুৰ প্ৰবাহটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত হয়। এই সূত্ৰটো কাৰ আছিল? এই সূত্ৰটো আছিল ফেৰেলৰ সূত্ৰ। বায়ুৰ সঠিক দিশ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়? বায়ুৰ দিশ নিৰ্ণয় কৰা হয় উত্তৰ উইণ্ড ভেন। বায়ুৰ গতি কিহৰ সহায়ত জোখা হয়? আগৰটো আছিল বায়ুৰ দিশ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়? দিশ কোনফালে? এইটো হ'ল জোখা হয়। উত্তৰ এনিমোমিটাৰ। 1861 চনত এন্টিচাইক্লোন শব্দটো কোনে ব্যৱহাৰ কৰিছিল? প্ৰথম এন্টিচাইক্লোন শব্দটো ব্যৱহাৰ কৰিছিল কেল্টনে। মৌচুমী শব্দটো আৰবী ভাষাৰ কোনটো শব্দৰ পৰা আহিছে? আমাৰ যিটো মৌচুমী জলবায়ু, সেই মৌচুমী জলবায়ুৰ মৌচুমী শব্দটো আৰবী ভাষাৰ পৰা আহিছে। আৰবীৰ কোনটো শব্দৰ পৰা আহিছে? উত্তৰ মৌচম শব্দৰ পৰা আহিছে। এনিমোগ্ৰাফৰ সহায়ত কি কৰা হয়? এনিমোগ্ৰাফৰ সহায়ত উত্তৰ বায়ুৰ দিশ আৰু গতি লিপিবদ্ধ কৰা হয়। এনিমোগ্ৰাফত কি কৰা হয়? লিপিবদ্ধ কৰা হয়। এনিমোমিটাৰত জোখা হয় আৰু উইণ্ড ভেনত দিশ নিৰ্ণয় কৰা হয়। আল্পছ পৰ্বতমালা উত্তৰ ফালেদি বলা বতাহক কি বতাহ? উত্তৰ ফোন বতাহ। পূব পশ্চিমাকৈ ভাৰতৰ ভূখণ্ড হৈছে, অৰ্থাৎ ভাৰতৰ পূবৰ পৰা পশ্চিমলৈকে দূৰত্ব কিমান সুধিছে? অৰ্থাৎ অৰুণাচলৰ কিবিথু ভিলেজৰ পৰা আৰু গুজৰাটলৈকে, অৰুণাচলৰ পৰা গুজৰাটৰ সীমালৈকে কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে? উত্তৰ হ'ব 2,933 কিলোমিটাৰ। 2,933 কিলোমিটাৰ বিস্তৃত হৈ আছে। চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৰষুণ হয়? চেৰাপুঞ্জী পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা ঠাই। তাত কিমান বছৰি চেণ্টিমিটাৰ বৰষুণ হয়? 1250 চেণ্টিমিটাৰ বৰষুণ হয়। পৃথিৱীৰ মুঠ মাটিকালি, ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান? ভাৰতবৰ্ষৰ মুঠ মাটিকালি হ'ল উত্তৰ 3,287,263 বৰ্গ কিলোমিটাৰ। অৰ্থাৎ 32,87,263 কিলোমিটাৰ স্কোয়াৰ। আন্দামান নিকোবৰৰ দ্বীপপুঞ্জত মুঠ কিমানটা দ্বীপ আছে? আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠতে 215টা। কাৰ্বি মালভূমি কোনটো উপত্যকাই দ্বিখণ্ডিত কৰিছে? উত্তৰ হ'ল কপিলী উপত্যকাই। যি দুটা কাৰ্বি মালভূমি আছে, অৰ্থাৎ ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলং, সেই দুটাক পাৰ্থক্য কৰিছে কপিলী উপত্যকাই। আৰু আপোনালোকে কমেণ্টত জনাবচোন, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ফালৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰী, লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ সাউথ বেংক অফ ব্ৰহ্মপুত্ৰ কোনটো হয়? কমেণ্টত জনাব। অসমৰ কোন জিলাত পৰিমাণ আটাইতকৈ কম? উত্তৰ হ'ব নগাঁও লামডিং, অৰ্থাৎ নগাঁও লামডিঙত বৰষুণৰ পৰিমাণ আটাইতকৈ কম। 2011 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল? অৰ্থাৎ 1 বৰ্গ কিলোমিটাৰত আছিল 398 জন, 398 জন। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল কোনটো জনজাতি? হ'ব উত্তৰ মিচিং। প্ৰথম হ'ল বড়ো। অসম ৰাজ্যখন পশ্চিম আৰু পূবলৈ কিমান কিলোমিটাৰ পশ্চিম বংগৰ সৈতে
ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। অৰ্থাৎ যিটো আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল গোটেইখিনিয়ে পশ্চিম বংগৰ লগত সংলগ্ন হৈ আছে ভাৰতৰ মূল ভূখণ্ডৰ লগত। ত' সেইটো কোৱা হয় চিকেন নেক। সেই চিকেন নেকটো কিমান কিলোমিটাৰ বিস্তৃত হৈছে? উত্তৰ 50 কিলোমিটাৰ। অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ'ল উত্তৰ খামতি। এছিয়া আৰু আফ্ৰিকাৰ মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? উত্তৰ লোহিত সাগৰ, ৰেড চি, যাক কোৱা হয় ৰেড চি। যদি অপচনত কেতিয়াবা থাকে যে চুৱেজ কেনাল, চুৱেজ কেনাল আহিলে চুৱেজ কেনালো হ'ব। এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিয়ে পৃথক কৰিছে? এছিয়া আৰু ইউৰোপ মহাদেশক উৰাল পৰ্বতমালাই পৃথক কৰিছে। মেৰিয়ান খাতৰ গভীৰতা কিমান? মেৰিয়ানা খাত হৈছে পৃথিৱীৰ আটাইতকৈ দ ঠাই যিটো প্ৰশান্ত মহাসাগৰত আছে। উত্তৰ হ'ব 11,022 কিলোমিটাৰ, 22 মিটাৰ, 11,022 মিটাৰ দ। উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ কোনটো? উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ হ'ল মেকিনলে শৃংগ। দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্ৰদ কোনটো? দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্ৰদ হ'ল লেক টিটিকাকা। 1977 চনত ৰাষ্ট্ৰসংঘৰ মেৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক'ত হৈছিল? ৰাষ্ট্ৰসংঘৰ মেৰুকৰণ সম্বন্ধীয় এইটো হৈছিল নাইৰোবিত, নাইৰোবি। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগত জড়িত অন্তৰ্গত? IUCN হ'ল যিবিলাক প্ৰাণী আমাৰ আছে, যেনে কিছুমান বিলুপ্তপ্ৰায় প্ৰাণী, কিছুমান বিলুপ্ত হ'ব ধৰিছে, সেনেকুৱা ধৰণৰ প্ৰাণীবিলাকক চিহ্নিত কৰে এই সংস্থাটো IUCN। চ' এই IUCN টো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগত মানে অন্তৰ্গত হয়? উত্তৰ হ'ব ইউনেস্কো। অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ'ল, অপচন দি আছে মহ, মেকুৰী, শহাপহু নে সোণালী বান্দৰ। উত্তৰ সোণালী বান্দৰ। মানে বিলুপ্তপ্ৰায় মানে বিলুপ্ত হ'বৰ ধৰিছে আৰু সংখ্যা কম আছে। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? উত্তৰ জৰ্জ চি. হোম। What is the major ingredient in cement and steel production? চিমেণ্ট আৰু ষ্টীল উৎপাদনৰ মুখ্য উপাদান কি? উত্তৰ হ'ল লাইমষ্টোন। লাইমষ্টোন অসমৰ কোন ঠাইত পোৱা যায়? উত্তৰ হ'ব কাৰ্বি আংলং পাহাৰত পোৱা যায়। In which year oil was first drilled in Assam? কোন বছৰত অসমত প্ৰথমতে তেল খনন কৰা হৈছিল? অপচন দি আছে 1863, 1865, 1867 নে 1869। উত্তৰ হ'ব 1869। 67, 1867 হ'ব। অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰ কোনটো? অপচন দি আছে মাকুম, চিংৰিমাৰী হিলছ, দিল্লী, জয়পুৰ, মিকিৰ হিলছ। উত্তৰ হ'ব মাকুম। উত্তৰ হ'ব মাকুম। এনচাৰ মাকুম। নেক্সট, 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা অপচন দিয়া আছে 312.05 লাখ, 125.05 লাখ, 352.05 লাখ, 353.05 লাখ। উত্তৰ হ'ব এ 312.05 লাখ। আন্দামান সাগৰ আৰু বংগোপসাগৰক সংলগ্ন কৰিছে। আন্দামান সাগৰ আৰু বংগোপসাগৰক কোনটো ডিগ্ৰী লেটিটিউডে সংলগ্ন কৰিছে? উত্তৰ হ'ব 10 ডিগ্ৰী প্ৰণালী।
আল্পছ পৰ্বতৰ সৰ্বোচ্চ শৃংগটো কি? এল্পছ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো হ'ল মাউণ্ট ব্লেংক। মণ্ট ব্লেংক। ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ হ'ব ৭,৫১৬.৬ কিলোমিটাৰ। আপোনালোকে কমেণ্টত জনাবচোন আমাৰ ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যই সাগৰীয় উপকূল আছে? কিমানখন ৰাজ্য সাগৰীয় উপকূলৰ সৈতে জড়িত হৈ আছে? ডিগবৈত তৈলক্ষেত্ৰ আৱিষ্কাৰ হয়। ডিগবৈৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ব 1889 1889 চনত। কিমান চনত ছাৰ আইজাক নিউটনে সাগৰ মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মহাকৰ্ষণ শক্তিৰ ফলত সাগৰত জোৱাৰৰ সৃষ্টি হয় বুলি ব্যাখ্যা কৰিছিল? কিমান চনত হ'ব? এইটো হ'ব 1756। চাওকচোন আমি এনচাৰটো কি হয়। চৰি এনচাৰ হ'ব ঘ 1687। 1687 হ'ব। চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰ বহুতো বেছি ওপৰলৈ উঠে। ইয়াক কি জোৱাৰ বুলি কোৱা হয়? সাগৰত যি জোৱাৰ উঠে সেইটো বহুত ওপৰলৈকে উঠে। তোক কোৱা হয় বাসন্তী জোৱাৰ বুলি কোৱা হয়। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ? পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ? অপচন দিয়া আছে ৩৮,৪৪,৪০০ কিলোমিটাৰ। আৰু অপচন দিয়া আছে ৪২,৮৬,৩০০ কিলোমিটাৰ, ২৭,৪২,৯০০ কিলোমিটাৰ, ৬২,৬৩,৮০০ কিলোমিটাৰ। চ' এনচাৰ হ'ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। চাওকচোন এনচাৰটো কিমান হয়। এনচাৰ এইটোৱে হ'ব, কটোৱে হ'ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ? পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হ'ল ১৪৯৬ লাখ কিলোমিটাৰ। ১৪৯৬ লাখ কিলোমিটাৰ। হয় ১৪৯৬ লাখ কিলোমিটাৰ। দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত? দক্ষিণ মহাসাগৰ, আমাৰ মহাসাগৰ আছে ৫খন। যিখন সৰু মহাসাগৰ নহয়, দক্ষিণ মহাসাগৰ অৰ্থাৎ দক্ষিণ গোলাৰ্ধত যিখন দক্ষিণ মেৰুৰ সৈতে আছে সেই মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত? দ্ৰাঘিমাংশক বোলে যিবিলাক ৰেখা আমাৰ উত্তৰা দক্ষিণাকৈ কল্পনা কৰা হৈছে সেইবিলাক ৰেখাক কোৱা হয় দ্ৰাঘিমা ৰেখা। এইটো হ'ল ৬০ ডিগ্ৰী দ্ৰাঘিমাংশ। ৬০ ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত। তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰা হয়? অপচন আছে পাহাৰ, মালভূমি, পানী নে সমভূমি। উত্তৰ হ'ব মালভূমি। মালভূমিত দেখুৱাবলৈ আমি হালধীয়া ৰং ব্যৱহাৰ কৰোঁ। ভাৰত মহাসাগৰৰ একমাত্ৰ খাদ। ভাৰত মহাসাগৰতো এটা খাদ আছে। খাদ মানে হ'ল ইংৰাজীত কোৱা হয় ট্ৰেঞ্চ, যিবিলাক দ ঠাই সাগৰৰ মাজত, মহাসাগৰৰ মাজত। চ' অসমত আমাৰ ভাৰত মহাসাগৰত কি আছে চাওকচোন আমি এনচাৰটো। ফিলিপাইন খাদ, ফিলিপিনছত আছে সেইকাৰণে ফিলিপাইন খাদ। ভাৰত মহাসাগৰত থকা মৰিচিয়াছ দ্বীপটো হ'ল এটা আগ্নেয় দ্বীপ। ভাৰত মহাসাগৰত থকা মৰিচিয়াছ দ্বীপটো হ'ল আগ্নেয় দ্বীপ। অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে? অপচন ডিফু, বুঢ়াপাহাৰ, দলামৰা, হেংগেৰী। উত্তৰ হ'ল অসমত কফি গৱেষণা কেন্দ্ৰ ডিফুত আছে।
কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হ'ল ডিফু। বিশেষজ্ঞসকলৰ মতে অসমত ডেছ নিযুত টন কয়লা আছে। অসমত কিমান নিযুত টন কয়লা মজুত আছে? অসমত আছে 10,000 নিযুত টন কয়লা। অসমত 10,000 নিযুত টন কয়লা মজুত আছে। অসমত 1,000 নিযুত টন কয়লা মজুত আছে। সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰক কি বোলে? এইবোৰক বোলা হয় ধূমকেতু। ধূমকেতু বোলা হয়। যিবিলাক মাজে সময়ে আমাৰ সৌৰজগতত ভুমুকি মাৰে। সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ'ল সেউজ বিপ্লৱ অৰ্থাৎ গ্ৰীণ ৰিভলিউচনত বেছিকৈ লাভান্বিত হোৱা ৰাজ্য কোনখন? উত্তৰ হ'ল পাঞ্জাৱ। মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত ডেছ প্ৰণালী অৱস্থিত। মিনিকয় দ্বীপ আছে। দ্বীপ হ'ল লক্ষদ্বীপৰ অন্তৰ্গত এটা দ্বীপ যিটো লক্ষদ্বীপৰ আটাইতকৈ দক্ষিণ ফালে অৱস্থিত আৰু মালদ্বীপৰ মাজত থকা লক্ষদ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হ'ল মিনিকয় দ্বীপ। লক্ষদ্বীপৰ মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজৰ প্ৰণালীটোৰ নাম কি? অসমৰ ডেছ টিনপাত প্ৰস্তুত কৰা কাৰখানা আছে। অসমৰ কোন ঠাইত টিনপাত প্ৰস্তুত কৰা কাৰখানা আছে? উত্তৰ আমিনগাঁও নে ৰঙিয়াত নে লহৰাত নে কালাপাহাৰত? উত্তৰ হ'ব অসমৰ আমিনগাঁৱত টিনপাত প্ৰস্তুত কৰা কাৰখানা আছে। অসমৰ ডেছ জিলাত লোনাপানীৰ উঁহ আছে? অপচন দিয়া আছে নগাঁও জিলা, কাছাৰ জিলা, কাৰ্বি আংলং নে ওপৰৰ এটাও নহয়। উত্তৰ হ'ব অসমৰ কাছাৰ জিলাত লোনপানীৰ উঁহ আছে। নেক্সট, অসমৰ ডেছ জিলাত সৰ্বাধিক ধান উৎপাদন হয়? অপচন দিয়া আছে কোনখন জিলাত? কামৰূপ জিলা, নগাঁও জিলা, দৰং নে নলবাৰী জিলা? এইটো আপোনালোকে কমেণ্টত জনাব। এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল। নেক্সট থেংক ইউ এভৰিৱান ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি আপোনালোকে চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি দিব অসম জ্ঞান সৌৰভ। থেংক ইউ।